So baby, pull me closer in the backseat of your Rover that I know you can't afford. Bite that tattoo on your shoulder. Pull the sheets right off the corner of that mattress that you stole from your roommate back in Boulder. We ain't never getting older. We ain't never getting older. We ain't never getting older. Hey guys, welcome back to my YouTube channel Midnight Home. তো স্বাগতম জানাইছো আপোনাক Midnight Home লৈ। তো গাইজ আজি আমি গৈ আছো অসমৰ এটা জনপ্ৰিয় ঠাই য'ত সেইটো জাগাৰ নাম সবেই জানে, মানে এবাৰ ক'লেই হ'ল মানে সেইটো জাগাৰ নাম সবেই জানি যায় আৰু কিহৰ কাৰণে জনপ্ৰিয় জাগাটো সেইটোও জানে বহুতে। তো গাইজ আজি গৈ আছো আমি সেইটো জাগালৈ। তো কি আপোনালোকক দেখাব পাৰোঁ। চ' এতিয়াতো লকডাউনৰ কাৰণেতো বেছি দূৰত যাব পৰা নাই। চ' ওচৰৰ জেগাবিলাকত আপোনালোকক এক্সপ্ল'ৰ কৰি দেখাই আছোঁ। তো ভিডিঅ'টো আৰু লাষ্ট ভিডিঅ'ত মোক ইমান মৰম আৰু ছাপোৰ্ট দিয়াৰ বহুত ধন্যবাদ। মই ইমান মৰম আৰু ছাপোৰ্ট পাম বুলি কেতিয়াও ভবা নাছিলোঁ। তো আপোনাৰ কাৰণে যি পাইছোঁ আপোনাৰ কাৰণে পাইছোঁ। চ' বহুত ধন্যবাদ আপোনালোকক। তো আজি মই গৈ আছোঁ পলাশবাৰী। তো ভিডিঅ'টো চাই থাকিব আৰু সকলোৱে। তো গাইজ আপোনালোকেতো এতিয়া জানে অসমত এতিয়া কেনেকুৱা পৰিস্থিতি হৈছে বানপানীৰ কাৰণে। ইফালে বানপানী তাত ইফালে আৰু কৰোণা ভাইৰাছ। চ' বহুত সমস্যা হৈছে 2020টো মানে বহুত আনলাকি বহুত আনলাকি হয় 2020টো মানে কি ক'ম আৰু মানে ইফালে বানপানীতো কেনেকুৱা পৰিস্থিতি। আমাৰ ইফালে বানপানী হৈ আছে, তো চাব পাৰে বানপানী। তো ইফালে বানপানী তো ইফালে মানে ইমান আমাৰ মই য'ত থাকোঁ আমাৰ ইয়াতে বেছি প্ৰভাৱ পৰা নাই বানপানী। তো আমাৰ পৰা অলপমান যাব লাগে পলাশবাৰী পাৰলি এইখিনি এই দুটা জেগাত বহুত প্ৰভাৱ পৰিছে বানপানী। বহুত মানুহ ঘৰ বাৰী এৰি থৈ মাথোৱাৰি ৰাস্তাত থাকিব লগা হৈছে। তো এনেকুৱা পৰিস্থিতি হৈছে। তো অসম চৰকাৰলৈ এটাই অনুৰোধ যাতে কিবা এটা কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন, যাতে আৰু নেক্সট টাইম আৰু বানপানী যাতে এনেকৈ উঠিব নোৱাৰে। তো আপোনালোকক দেখাম সেইবিলাকো কি আমি য'ত যাওঁ তো বানপানী ক'ত হৈছে সেইবিলাকো আপোনালোকক দেখাম। তো ভিডিঅ'টো চাব আৰু শেষলৈ। তো গাইজ মই আছোঁ এতিয়া পলাশবাৰীত। তো পলাশবাৰী এতিয়াতো অসমত পলাশবাৰী নাম বুলি ক'লে চবেই জানে, কাঠ শিল্পৰ কাৰণে বিখ্যাত পলাশবাৰী। তো গাইজ এতিয়া পলাশবাৰী। তো গাইজ পলাশবাৰী এতিয়া পলাশবাৰী হৈ থকা নাই তো এতিয়া আমি ককা দেউতা আইতাই কওঁতে শুনিছিলোঁ পলাশবাৰী কাঠ শিল্পৰ কাৰণে বিখ্যাত। এতিয়াও বিখ্যাতে, কিন্তু এতিয়া পলাশবাৰী ব্ৰহ্মপুত্ৰৰ মাজত। চ' বহুত দুখ লাগে তাৰ কাৰণে। চ' চৰকাৰক এটাই বিনম্ৰ অনুৰোধ জনাওঁ যে অতি সোনকালে যেন বানপানী অসুবিধাটো যেন নোহোৱা কৰে ইয়াৰ পৰা। চ' ইয়াৰ পৰা বুলি নহয় অসমত গোটেই অসমখনত যোন জেগাত বানপানী হয় সেইবিলাক জেগাত যাতে চৰকাৰে যাতে চাই কিবাকৈ ৰাস্তা এনেকৈ বনাই দিয়ে যাতে পানী যাতে আহিব নোৱাৰে। নদী ভাঙি বহুত দেখিছোঁ মাথোৱাৰিবিলাক ভাঙি পানী আহে। চ' যাতে পানী আহিব নোৱাৰে। চ' তেনেকুৱা এটা সৃষ্টি এটা কৰি দিব লাগে অলপ সুবিধা কৰি দিব লাগে। তো গাইজ কি ক'ম আৰু তো এতিয়া আমি আহিলোঁ বানপানী এতিয়া গ'ল ইয়াতে পানী ইয়ালৈ আহিছিল। তো এতিয়া পানী গ'ল ইয়াত। তো এতিয়া অলপ পানী শুকালে মানুহবিলাক গ'ল ঘৰ দুটা এটা মানুহ ঘৰত গ'ল গুচি আছে বেছি মানুহ নাই এতিয়া। তো বেছি মানুহ এতিয়া নাই। এতিয়া চব বহুত মানুহ ঘৰত গ'ল, পানী শুকালে চাগে। তো এতিয়া দুটা এটা মানুহ আছে ইয়াত এতিয়াও সিহঁতৰ চাগে পানী শুকোৱা নাই ঘৰত এতিয়া। তো আপোনালোকক দেখাম কেনেকৈ আছে মানুহবিলাক কেম্প টানি। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। চ' গাইজ আপোনালোকে দেখিবলৈ পাইছে পলাশবাৰী এই ঠাইটো প্ৰতি বছৰে বানপানীৰ কবলত পৰে। ফলত খেতিপথাৰ শস্য আদি নষ্ট হোৱাৰ লগতে মানুহৰ বিলাই বিপত্তি নোহোৱা হয়। বৰ দুখ লগা হৈ পৰে। এই ঠাই অতীতত পলাশ গছেৰে ভৰপূৰ আছিল, সেইকাৰণে ঠাইটুকুৰাৰ পলাশবাৰী নামে জনাজাত। পলাশবাৰী কাঠ শিল্পৰ কাৰণে বিখ্যাত। বিভিন্ন ধৰণৰ ডিজাইনৰ ফাৰ্ণিচাৰ ইয়াত পোৱা যায়। বহুত কেইখন ফাৰ্ণিচাৰ দোকান আছে, কিন্তু আপোনালোকক আজি ফাৰ্ণিচাৰৰ দোকানবিলাক দেখুৱাব নোৱাৰিলোঁ কাৰণ হ'ল ভাইৰাছৰ কাৰণে চব লকডাউনৰ কাৰণে চব বন্ধ হৈ আছে। চ' আপোনালোকে দেখিবলৈ পাইছে এনেকুৱাকৈ ৰাস্তাবিলাক খহাই লৈ গৈছে বানপানীয়ে। যোৱা বছৰো আৰু এই বছৰো এনেকুৱাকৈ বানপানী।
তো কি কৰিব মানে বেয়া লাগে মানে চৰকাৰক বিনম্ৰ অনুৰোধ যাতে নেক্সট টাইম যাতে এনেকুৱা বানপানী নহয় কিবা যাতে সুবিধা কৰি দিয়ে। তো এনেকুৱাকৈ দাদা বাইদেউহঁতে মানে এনেকুৱাকৈ কেম্প টানি মানে ৰাস্তাতে থাকিব লগা হৈছে মানে কি কৰোঁ উপায় নাই বেলেগ একো, ঘৰ বাৰী চব উটুৱাই লৈ গ'ল বানপানীয়ে। তো দাদাহঁতে এনেকুৱা কাম কৰি আছে, বেয়া লাগে আৰু ভাবিলে। তো গাইজ আমি মানে দখলা ফালে ফুৰিব আহিছোঁ মানে ইয়াৰ ৰাস্তাবিলাক অলপ বেয়া, মোৰ মানে গোপ্ৰ নাই এনেকৈ দখলাটো থৈ দিব ভিডিঅ' বনাব লাগে। তো মানে আমি যিমান পাৰোঁ দখলাৰ মন্দিৰত যাব নোৱাৰিম হয়তো, এনে যিমান পাৰোঁ মানে যাম ওপৰলৈ উঠিব যাম আৰু ওপৰৰ পৰা আপোনালোকক ভিডিঅ' দেখাম। তো একেবাৰে আমি দখলাত লগ হ'ম, তো চাই থাকোঁ। Up with it, girl. Rock with it, girl. Show them it, girl. With a bang bang. Bounce with it, girl. Dance with it, girl. Get with it, girl. With a bang bang. Come on, turn the radio on. It's Friday night and I won't be long. Gotta do my hair, put my makeup on. It's Friday night and I won't be long till I hit the guns now, hit the guns now. I got all I need. No, I ain't got cash, I ain't got cash, but I got you, baby. Just you, Baby, man. hit the guns now, hit the guns now. I got all I need. No, I ain't got cash, I ain't got cash, but I got you, baby. Just you, man. Baby. আমি এতিয়া আছোঁ ইফালে দখলা পাহাৰত আছোঁ, ইফালে দুফালে অৰণ্যৰ মাজত আমি এতিয়া এটা মাজত আছোঁ। সেইফালে আছে দখলা মন্দিৰটো, সেইফালে আছে দখলা মন্দিৰটো। আমি এতিয়া সেইফালে নাযাওঁ, এতিয়া অলপ আপোনালোকক এডভেঞ্চাৰ ব্লগ দেখাম, মোৰ লগত আহক। এইটো এটা কিবা এটা ৰাস্তা অলপ যাম, বেছি যাব নোৱাৰোঁ মানে ভয় লাগে মানে যাব, ইয়াতে ভয়তে নাহিল মানে যাব। তো গাইজ মানে অলপ গধূলি টাইপ নাযাওঁ দিয়ক, সেইফালে অকলে যাব লাগে মানে সিহঁত নাহে মানে ভয়তে। তো গাইজ মই আপোনালোকক এটা লাষ্ট এটা ছাৰপ্ৰাইজ দিম, মানে ছাৰপ্ৰাইজটো চোৱাৰ কাৰণে মোৰ লগত থাকক আৰু ব্লগটো বেছি দীঘল নকৰোঁ, মানে অলপ আৰু আছে চাগে, হয়তো অলপ আৰু হ'ব। তো এইখিনিলৈকে থাকক মানে। আৰুতো আপোনালোকে দেখিলে মানে কেনেকুৱা ডেঞ্জাৰ জেগা মানে ইয়াত। দখলাত আহিলে মানে ৰাস্তাবিলাক অলপমান মানে অলপ বেছি মানে পাকা বেছি ৰাস্তাৰ বাট নহয়। তো ওপৰত আহোঁতে অলপে আহিব লাগে, কিন্তু যিখিনি আহে মানে কম ডেঞ্জাৰ মানে জেগাবিলাক। আহিলে ক'ব আৰু কেতিয়াবা, আৰু মানে জি টি গাড়ীটো উঠি নাযায় মানে ওপৰত, অলপ ভাল পাৱাৰফুল গাড়ী লাগিব। তো গাইজ আমি এতিয়া যাবলৈ ওলাইছিলোঁ, মানে ঘৰত যাবলৈ ওলাইছিলোঁ, মানে তাতে মানে বাইকখন কি হ'ল মানে শ্লিপ খাই পেলাই মানে ৰঙামাটি আছিল, মানে ৰঙামাটিত বিৰাট শ্লিপ খায় বাইকবিলাক, আৰু চাকাত মানে গ্ৰিপ নাই, মানে টায়াৰত গ্ৰিপ নাই। চ' মানে মানে অলপমান মানে বাইকখন হালি গৈছে মানে। তো ই ভিডিঅ' কৰি দিলে মই ক্লিপটো বাৰু সোমাই দিম আপোনালোকক, চাই লওক ক্লিপটো। তো এতিয়া আমি যাম ঘৰত যোৱালৈকে থাকক আৰু। Here's to the ones that we got. Cheers to the wish you were here, but you're not. 'Cause the drinks bring back all the memories of everything we've been through. Toast to the ones here today. Toast to the ones that we lost on the way. 'Cause the drinks bring back all the memories. And the memories bring back your. There's a time that I remember when I did not know no pain. When I believed in forever. তো গাইজ এতিয়া যাই আছোঁ আমি ঘৰ। তো ভিডিঅ'টো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিল হয়তো ব্লগটো সৰু হ'ল, কেনেকুৱা হ'ল নাজানো। তো ব্লগটো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিল তেনে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু চেনেলটো বহুত শ্বেয়াৰ কৰি দিবা, আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিবা যাতে মই যেতিয়া ভিডিঅ' দিওঁ যাতে আপোনালোকে সোনকালে চাবলৈ পায়। তো আজিলৈ আৰু ছাৰপ্ৰাইজটোৰ কথা যে কৈছিলোঁ, তো ছাৰপ্ৰাইজটো
আপোনালোকে চাই লওক। চ' আজিলৈ বাই বাই। কংগ্ৰেচুলেশ্যনছ ভাই, তোমাৰ চেনেলে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এনেকৈ আৰু ভাল ভাল ভিডিঅ' বনাই গৈ থকা অতি সোনকালে যেন তোমাৰ চেনেলে 100K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰে। বেষ্ট অফ লাক আৰু ভাল ভাল ভিডিঅ' বনাই গৈ থাকা। ধন্যবাদ। আজি হিমপাৰাছৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। অনাগত দিনবোৰত যাতে এনেকৈ তুমি আগবাঢ়ি গৈ থাকিব পাৰা, আমাৰ ভোট জলকীয়াৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যাতে অনাগত দিনবোৰত তুমি বহুত ভাল ভাল ভিডিঅ' বনাই মানুহৰ মৰমবিলাক অতি সোনকালে পাব পাৰা। থেংক ইউ। আৰু তোমাৰ চেনেলটোৰ নাম হৈছে মিডনাইট অসম হিমপাৰাছ। যাতে আগবাঢ়ি গৈ থকা এনেকৈ। থেংক ইউ। নমস্কাৰ বন্ধুসকল, কি খবৰ বন্ধুসকল? মোৰ এজন ভাইটি বুলি ক'ব পৰা নতুনকৈ উঠি অহা ইউটিউবাৰ হিমপৰাছ নাম তেখেতৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল চেনেলটোত। বহুত বহুত ধন্যবাদ জনালোঁ মোৰ ফালৰ পৰা আৰু মোৰ চেনেলটোৰ ফালৰ পৰা, মোৰ ছাবস্ক্ৰাইবাৰসকলৰ ফালৰ পৰা। আশা কৰোঁ যাতে তুমি এনেকৈ 1000 বা 10,000, 10,000 পৰা 1 লাখ এনেকৈ বনাই যোৱা, মোৰ তাৰে আশা থাকিল। হিমপৰাছলৈ বহুত বহুত শুভেচ্ছা। তোমাৰ চেনেলটো 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে আৰু আগলৈ এনেদৰে ভাল কাম কৰি যোৱা আৰু আগুৱাই যোৱা, তাৰে কামনা কৰিছোঁ। Hey, I was doing just fine before I met you. I drank too much and that's an issue, but I'm okay. Hey, you tell your friends it was nice to meet them, but I hope I never see them again. I know it breaks your heart. I moved to the city and I broke down crying. 4 years no call, now you're looking pretty in a hotel bar. And